নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া ২১ নং খণ্ড। ডাঙৰ মানুহ ডাঙৰ কথা। ৰাজেনৰ অকলে যাবলৈ অলপ সংকোচেই লাগিছিল, কিন্তু যাবতো লাগিবই। উৎপলাৰ ভৱিষ্যতৰ কথা আছে। সত্যনাৰায়ণ বাবুৱে বা কি কয়? যদি উৎপলাক বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, একো আচৰিত কথা নহয়, কৰিবও পাৰে। অৱশ্যে প্ৰদীপে আশ্বাস দিছে যে দেউতাক সন্মত নহ'লেও সি বিয়া কৰাবই। সত্যনাৰায়ণ ষ্টল বৰ ডাঙৰ দোকান। চহৰখনৰ ভিতৰতে এখন লেখত ল'বলগীয়া দোকান। ৰাজেনে দোকানখনৰ সন্মুখত থিয় হৈ কিবা ভাবিলে। ভিতৰত মানুহ ঢেৰ। সি বৰ বেয়া সময়ত আহিল। এই সময়ত গ্ৰাহক বেছি হয়েই। ৰাজেনে এবাৰ দুৱাৰখনেৰে ভিতৰলৈ ভুমুকি মাৰি চালে। জানোচা প্ৰদীপৰ দেউতাক মানে সত্যনাৰায়ণ বাবু দোকানতে ব্যস্ত হৈ আছে, কিন্তু নেদেখিলে। ৰাজেন ভিতৰ সোমাল আৰু এনে এঠাইত ৰ'ল যাতে বিক্ৰেতা কেইজনৰ চকুত পৰে। কিছু সময় তেনেদৰেই অতিবাহিত হ'ল। দোকানত মানুহৰ ভিৰ কমকচাৰি বাঢ়িলেহে। ৰাজেনৰ উপস্থিতিক কোনোৱেই গুৰুত্ব নিদিলে। ৰাজেনে বিৰক্তিবোধ কৰিলে। হেৰি, সত্যনাৰায়ণ বাবু নাই নেকি? এটা সময়ত ৰাজেনে বিক্ৰেতা এজনক সুধিলে। বিক্ৰেতাজনে ৰাজেনলৈ কেৰাহীকৈ চাই ক'লে, আছে। ক'ত আছে? কিয় লাগে? এইবাৰ বিক্ৰেতাজনে ৰাজেনলৈ ভালদৰে চালে। মোক মাতিছিল বোলে? কি নাম আপোনাৰ? বিক্ৰেতাজনে পুনৰ প্ৰশ্ন কৰিলে। ৰাজেন। অ', আপুনিয়েই ৰাজেন। এক মিনিট ৰ'ব। এইবুলি বিক্ৰেতাজন গ্ৰাহকৰ লগত ব্যস্ত হৈ পৰিল। কিছু সময়ৰ পিছত গ্ৰাহক কিছু কমাত বিক্ৰেতাজন ওলাই আহি ৰাজেনক লৈ দোকানৰ পিছফালেদি ভিতৰলৈ গ'ল। দোকানৰ পিছফালেই সত্যনাৰায়ণ বাবুৰ থকা ঘৰ। ঘৰ মানে প্ৰকাণ্ড তিনিমহলীয়া অট্টালিকা। সমস্ত পৰিয়াল তাতে থাকে। ঘৰটোৰ আগফালৰ বাৰান্দাত ৰাজেনক ৰ'বলৈ কৈ দোকানৰ বিক্ৰেতাজন ভিতৰলৈ সোমাই গ'ল। ৰাজেনে গম্ভীৰ বিস্ময়ৰ দৃষ্টিৰে ঘৰটোলৈ চালে। এই ঘৰটোৰ ভিতৰত চাগৈ কিমান সুখ থুপ খাই আছে। উৎপলাই ইমান সুখ জানো সহ্য কৰিব পাৰিব? আৰু ১-১.৫ মাহৰ পিছত উৎপলা এইখন ঘৰলৈকে বোৱাৰী হৈ আহিব। বিক্ৰেতাজন পুনৰ ওলাই আহিল। ৰাজেনে কৌতূহলেৰে তেওঁৰ মুখলৈ চালে। হেৰি, আহক, বিক্ৰেতাজনে ক'লে। ৰাজেনে তেওঁক অনুসৰণ কৰি চুচুক চামাককৈ ভিতৰলৈ সোমাই গ'ল। এইবাৰ কিন্তু তাৰ প্ৰতিটো খোজত তীক্ষ্ণ সন্দেহৰ ভাৱ ফুটি উঠিল। তাৰ মনত এক গভীৰ সংকটৰ সৃষ্টি হ'ল, যাৰ স্বৰূপ সি নিজেও ভালদৰে নাজানে। এক অজ্ঞাত উদ্বেগ আৰু ভয়ে তাৰ মস্তিষ্ক জুৰি আছিল। ইয়াত অলপ সময় ৰওক, বাবু আহিব এতিয়া। ৰাজেনক ভিতৰৰ কোঠা এটাৰ ফালে দেখুৱাই মানুহজন আঁতৰি গ'ল। ৰাজেনে কোঠাটোৰ ভিতৰখন চালে। চকী টেবুলেৰে সুসজ্জিত এটা কোঠা। সি তাৰ পিন্ধা কাপোৰবোৰৰ লগত চকীবোৰ তুলনা কৰি চালে। তেনে চকীত সি বহাৰ উপযুক্ত নহয়। চকীৰ গাদীবোৰ বহুত দামী। কিন্তু হঠাৎ আজি তাৰ মনত নিজৰ প্ৰতি এনে হীনমন্যতাৰ ভাৱ উপজাৰ কাৰণ কি? আগতেতো তাৰ মনত এনে ভাৱৰ জন্ম হোৱা নাছিল। সেই দিনবোৰৰ কথা আজিও তাৰ মনত পৰে, যিবোৰ দিনত সি বেপেৰুৱাভাৱে খাইছিল, চলিছিল। মনত তাৰ কোনো দ্বিধা নাছিল, সংশয় নাছিল। কাৰোবাৰ খোজৰ শব্দ শুনিবলৈ পালে ৰাজেনে। বোধহয় সত্যনাৰায়ণ বাবু আহিছে। ৰাজেন সন্ত্ৰস্ত হ'ল। ক্ষন্তেক পাছত শকত আৱত দীৰ্ঘদেহী প্ৰকাণ্ড পেট এটাৰ এটা মানুহ সোমাই আহিল। প্ৰকাণ্ড মুচকোচাৰ সৈতে মানুহজনক দেখিলেই ভয়ংকৰ যেন লাগে। সচৰাচৰ ভাওনাত ভাও লোৱা ৰাৱণ বা তেনে কোনো অসুৰ ৰজাৰহে এনে মুচ থাকে। এইজনেই সত্যনাৰায়ণ বাবু। ৰাজেনে অৱশ্যে আগে পিছেও সত্যনাৰায়ণ বাবুক দেখিছে, কিন্তু আজিৰ এইজন সত্যনাৰায়ণ বাবু যেন বহুত বেলেগ। তোমাৰ নামটো হ'বলা ৰাজেন?
অত্যন্ত তাচ্ছিল্যভাৱে সত্যনাৰায়ণে প্ৰশ্ন কৰিলে। সত্যনাৰায়ণ মানুহটো চাই কিন্তু মাতটো নহ'ল। সিংহৰ কণ্ঠত মইনা চৰাইৰ স্বৰ, হ'লেও মাতটোত তাচ্ছিল্যৰ ভাৱ প্ৰকট। সত্যনাৰায়ণৰ প্ৰশ্নৰ উত্তৰত ৰাজেনে মাথোন মূৰ দুপিয়ালে। ইতিমধ্যে সত্যনাৰায়ণ বহিল, কিন্তু ৰাজেনক বহিবলৈ নকলে। ৰাজেনে তাৰ সেই দিনটোৰ লগত আজিৰ দিনটোৰ কথা তুলনা কৰিলে। সত্যনাৰায়ণে আজি তাৰ আগত যিটো মেজাজ দেখুৱাইছে, সেই তেতিয়াৰ ৰাজেনৰ সন্মুখত দেখুৱাব পাৰিলেহেঁতেন নে? সি আজি বিষ নাইকিয়া সাপ। মই বাহিৰত এইবোৰ কি শুনিছোঁ? হঠাৎ সত্যনাৰায়ণে প্ৰশ্ন কৰিলে। ৰাজেন উচপ খাই উঠিল। সত্যনাৰায়ণৰ কুপিত স্বৰৰ ফলাফল কি হ'ব পাৰে, ৰাজেনৰ আৰু বুজিবলৈ বাকী নাথাকিল। আজে বাজে কথাবোৰ উলিয়াই মোৰ ল'ৰাটোৰ গাত বদনাম জাপি দিব খুজিছা কিয়? সত্যনাৰায়ণে তীক্ষ্ণ দৃষ্টিৰে ৰাজেনলৈ চাই সুধিলে। বদনাম? বদনামটো আপোনাৰ ল'ৰাটোৰ হোৱা নাই, হৈছে মোৰ ছোৱালীৰহে। বেছ শান্ত তথা ধীৰ কণ্ঠেৰেই ৰাজেনে উত্তৰ দিলে। তোমাৰ ছোৱালী? ইতিমধ্যে মই সকলো খবৰ লৈছোঁ। সেইজনী ছোৱালী তুমি আলিবাটৰ পৰা বুটলি অনা ছোৱালী। শুনা ৰাজেন, দুখীয়া ঘৰৰ ছোৱালী মোৰ ল'ৰালৈ বিয়া কৰোৱাত মোৰ কোনো আপত্তি নাই, কিন্তু তেনে এজনী পিতৃ মাতৃ পৰিচয়হীন ছোৱালীক মোৰ ঘৰলৈ বোৱাৰী কৰি আনিম? তাৰ আগতে আমি পাগল হ'ব লাগিব। ৰাজেনৰ মুখত অসহায়ৰ উদ্বেগ প্ৰকটিত হ'ল। শুনা, মোৰ ল'ৰাৰ বিষয়ে এনেদৰে বদনাম উলিয়াই তোমালোকৰ কোনো লাভ নহ'ব। এই মাহৰ 16 তাৰিখে মোৰ ল'ৰাৰ বিয়া পাতিছোঁ। বিয়া ইয়াত নহয়, কলিকতাত হ'ব। মোৰ নিজৰ সুবিধাৰ বাবেহে মই তাত বিয়া পাতিছোঁ। বিয়াৰ পিছত মোৰ ল'ৰা যেতিয়া বোৱাৰী লৈ ইয়ালৈ আহিব, তেতিয়া দুনাই যেন এইবোৰ কথা মোৰ কাণত নপৰে, মই তেতিয়া কিন্তু সহ্য নকৰিম। ৰাজেন নিৰ্বাক। তাৰ শিথিল হৈ যাব খোজা হাত দুখনে যেন কিবা অৱলম্বন বিচাৰিলে। আৰু কিবা কিবি কৈছিল সত্যনাৰায়ণ বাবুৱে, কিন্তু ৰাজেনৰ কাণত নুসুমাল। তাৰ শুষ্ক চকু দুটা অশ্ৰুৰে উপচি পৰিছিল, যদিও ক্ৰন্দনতকৈ যন্ত্ৰণা আৰু ব্যথাৰ চাপ তাৰ মুখত গভীৰ। সত্যনাৰায়ণৰ কথাৰ প্ৰতিবাদত ৰাজেনে এটা কথাও নকলে, ক'ব নোৱাৰিলে। সত্যনাৰায়ণৰ ব্যংগ বিদ্ৰূপৰ তীক্ষ্ণ বাক্যবাণে ৰাজেনক জৰ্জৰিত কৰিলেও ৰাজেনে নীৰৱে সহ্য কৰি ওলাই আহিল। মুকলি আলিবাটত ভৰি দি ঘৰৰ ফালে ভৰি দুখনে তাক আগবঢ়াই লৈ যাওঁতে এনে লাগিছিল যেন সি এতিয়া সংগীহীন, অকলশৰীয়া, ভীষণ অকলশৰীয়া। তাৰ নিসংগতাৰ কোনো সংগী নাই। অকলে অকলে এক অন্ধকূপৰ ভিতৰলৈ সি সোমাই গৈ আছে। নিজকে এক অদৃশ্য বন্ধনৰ কিৰণক যেন লাগিল। নিৰ্বিকাৰ প্ৰকৃতিক চিঞৰি চিঞৰি সুধিবৰ মন গ'ল ৰাজেনৰ, কি অপৰাধত ইমান কষ্ট দিছা মোক? মোৰ দুখ বেদনাক ইমান নিৰ্মম কৰি তুলিলা কিয়? বিষাক্ত এক কীটৰ দৰে ব্যৰ্থতাৰ অপমান আৰু বিষাদ তাৰ মূৰৰ ভিতৰত যেন কুটি কুটি খাবলৈ আৰম্ভ কৰিছে। তাৰ চকুৰ দৃষ্টিত অসহায়তা, সমগ্ৰ অনুভূতি যেন অৱশ হৈ আহে। অৱচেতনৰ গভীৰতাত ডুব যাব খোজা মনটোৱে হঠাৎ উচুপি উঠিল। নিজক সি আৰু সংযত কৰি ৰাখিব নোৱাৰিলে। সি বুজিলে তাৰ ভুল হৈছে, হয়তো তাৰ জীৱনৰ যোগ বিয়োগৰ ভুল। এই ভুলৰ শুধৰণি নহয়, সংসাৰৰ সকলো জ্বালা যন্ত্ৰণাৰ মুখামুখি হৈয়েই তাৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিব লাগিব।